বতৰটো দেখিছানে একেবাৰে নেৰা নেপেৰা বৰষুণ ৰাতিও বৰষুণ এয়া ৰাতিপুৱা পূৰা ঢালি আছে বৰষুণ আৰু মই এতিয়া ৰাতিপুৱাৰ যিখিনি কাম থাকে সেইখিনি মোৰ কৰা হৈ গৈছে দিনটোতো কাম আছে আৰু তাৰপিছত এয়া মই সোনকালে গাটো ধুই আজৰি হ'লোঁ আৰু দিনটোতো আৰু আজৰি নাই গোটেই কামেই কাম আৰু যিহেতু বিহু একেবাৰে ওচৰে পাইছেহি আৰু এতিয়া প্ৰথমতে মই একাপ চাহ খাই লওঁ চাহ খোৱাৰ পিছত ৰাতিপুৱা খোৱা কিবা এটা বনাম আৰু এয়া চাহ হৈ গ'ল চাহকাপ খাই ল'লোঁ চাহকাপ খাই পেলাই ৰাতিপুৱা খাবৰ বাবে মই বনালোঁ কালি ৰাতিয়ে ভাত অলপ থাকি গৈছিলে মই ফ্ৰাইড ৰাইচ বনালোঁ মটৰ গাজৰ কেপচিকাম সকলো দি বনালোঁ বৰ ভাল হৈছিলে খাবলৈ আৰু এইখিনি এতিয়া খাই মেলি লওঁ ৰেচিপি আৰু ইয়াত শ্বেয়াৰ নকৰিলোঁ নহ'লে ভিডিঅ' বহুত বেছি দীঘল হৈ যায় এতিয়া দিনৰ ভাত সাজৰহে যোগাৰ কৰোঁ এইফালে কচু শাক অলপ আনি থোৱা আছিলে কচুখিনি বাছি মেলি ল'লোঁ আৰু বনাই ল'ম একেবাৰে এতিয়া আৰু ভিডিঅ' এনেদৰে আপোনালোকক দেখুৱাই থাকিম চাই থাকক আৰু কচুখিনি দিলোঁ তাতে মই মচুৰ দাইল কেইটামানো দি দিছোঁ আলু কেইডোখৰমানো লগতে দি দিছোঁ একেলগতে মানে হুইচেল দিয়া দিম আৰু ইয়াতে নিমখ হালধি পানী দি দিলোঁ দি পেলাই 2-3টামান হুইচেল মই দিয়াই ল'লোঁ এতিয়া তাৰ পৰা মই আলুখিনি নমাই ৰাখিম আৰু ভালকৈ মানে ঘুটনি মাৰি দিম আৰু আলু ইয়াতে ফ্ৰাই কৰিও দিব পৰা যায় মই আলু লগতে দি দিলোঁ আৰু তাৰপিছত এয়া কেৰাহীত দিলোঁ তেল পাঁচফোৰণ দিলোঁ শুকান জলকীয়া তেজপাত দিলোঁ পিঁয়াজ অলপ দিলোঁ আৰু নহৰু আদা বটা অকণমান দিলোঁ আৰু কেঁচা জলকীয়া 4টামান দি দিছোঁ এটা অকণমান মাজত ফালি দিছোঁ নহ'লে জ্বলা খুব বেছি হৈ যাব তাৰপিছতে ইয়াতে কচুখিনি দি দিলোঁ আৰু আলুকেইডোখৰো দি দিলোঁ ধনিয়া গুড়ি জিৰা গুড়ি আৰু অকণমান জালুকৰ গুড়িও দি দিলোঁ জালুক দিলে অকণমান ভাল লাগে আৰু শেষত অকণমান ধনিয়া পাতো দি দিলোঁ কচুৰ জ্বলা থাকিলে মোৰ আৰু বেলেগ একো নালাগে দাইল অকণমানো বনাইছিলোঁ চালাড আছিলে তাৰপিছতে ডিম আছিলে সেয়াই আছিলে ভাত পানী খাই আজৰি হ'লোঁ আজৰি হৈ পেলাই এয়া দেখিছে মই ওলাই যাওঁ অকণমান ড্ৰেছটো চেঞ্জ কৰি ল'লোঁ আৰু আচলতে বহুদিনৰ পৰা ভাবি আছিলোঁ বতৰ খুব বেয়া কাৰণে এইকেইদিন ওলায়ো যোৱা হোৱা নাছিলে তাৰপিছতে বিহুৰ কাৰণে ভাবিছিলোঁ যে সোফাৰ কভাৰটো বোলো এটা কিনিম বুলি ভাবিছিলোঁ প্ৰথমতে বোলো কিনিম আৰু এটা অনলাইনে হওক বা ইয়াতে হওক কিনিম তাৰপিছত নিজে নিজে ভাবিছোঁ কিনোনে কিবা এটা মানে নিজে বনোৱাওঁ তাৰপিছতে পৰ্দা কাপোৰ এটা আছিলে দেই পৰ্দাটো মানে বহুত পুৰণা হয় পৰ্দা এখন আৰু কাপোৰটো খুব ভাল ডাঠ একদম আৰু তেনেকুৱা মানে সোফাৰ কভাৰ কাৰণে অকণমান ডাঠ হ'লে ভাল হয় যাতে মানে কাপোৰটো পিছল হ'ব নালাগে এনেকুৱা ডাঠ কটন এইটো খুব ভাল কাপোৰ হয় সেইকাৰণে ভাবিলোঁ এইটোৰে মই সোফাৰ কভাৰ এটা বনাওঁ কেনেকৈ বনাওঁ আপোনালোকে দেখিব বিহুতে পাৰিম চাগে আৰু তাকে এতিয়া টেইলাৰ ওচৰলৈ যাওঁ তেওঁ এইখিনি দেখুৱাই মেলি দিওঁ আৰু তেওঁ কৰি দিব আৰু কি কৰোঁ সকলোখিনি দেখাই থাকিম ঠিক আছে আপোনালোকে চাই থাকক মই সকলোখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ঠিক আছে এতিয়া মই যাওঁ পুনৰ আপোনালোকক লগ পাই আছোঁ আৰু গৈ আহিলোঁ আৰু লগতে মই বজাৰ কেইটামানো কৰি আনিলোঁ আৰু মই যেতিয়া বজাৰৰ আগেদি আহোঁ নহয় মানে বজাৰত নোসোমোৱাকৈও নোৱাৰোঁ মই বিশেষকৈ মানে বজাৰ কৰি খুব বেছি ভাল পাওঁ আৰু লাগিয়ে থাকে কিছুমান বস্তু নিজে আনি পেলাই বেছি ভাল লাগে হাজবেণ্ডে বাৰু কয় লিষ্টখন দি দিবা গোটেইখিনি লৈ আহিম কিন্তু মই নিজে বজাৰ কৰি যিহেতু ভাল পাওঁ আৰু সেইকেইটা আৰু লৈ আহোঁ আৰু বজাৰ আৰু আছে বাৰু মই যিকেইটা পাৰোঁ আৰু লৈ আহিলোঁ নাৰিকল লৈ আহিলোঁ তাৰপিছত বৰা চাউল লৈ আহিলোঁ তিলপিঠা কেইটামান যিহেতু বনাম আৰু কেক বনাম সেই বেকিং পাউডাৰ কিবা কিবি নাছিলে সেয়া মানে আৰু এইখিনি হৈছে বৰা চাউল আৰু কি পালোঁ জানেনে নগা টেঙাকেইটা মানে দেখি মানে ৰ'ব নোৱাৰিলোঁ আৰু চিধাই ল'লোঁ দামো বহুত বেছি কিন্তু বেছি অনা নাই কেইটামানহে আনিছোঁ আৰু আধা কেজিমান হ'ব আৰু সেইকেইটা লৈ আহিছোঁ আৰু ইমান ধুনীয়া নগা টেঙাকেইটা দেখি বৰ ভাল লাগিলে তাৰপিছতে এইফালে বৰা চাউলখিনি কৈছোঁ যে আঠা আছে না তেওঁলোকে কৈছে আঠা আছে কেতিয়াবা বৰা চাউল কি হয় পিঠা বনালে মানে পিঠাখিনি নুঠে মনটো বৰ বেয়া লাগে তিল বগা তিল ক'লা তিল এইবোৰ আনি থৈছোঁ ৰ'দটো দিলে আৰু ভালকৈ ৰ'দত দি শুকুৱাব পাৰিম এইফালে পিঠাগুড়িও লৈ আহিছোঁ দেই শুকান পিঠাগুড়ি লাগিয়ে থাকে নহয় মইতো ঘৰত খুন্দোৱে বাৰু কেঁচা পিঠাগুড়ি বাৰু যি কি নহওক এতিয়া মই ড্ৰেছটো চেঞ্জ কৰি ল'লোঁ তাৰপিছতে নগা টেঙাকেইটাহে প্ৰথমতে মই নিমখত দি ল'ম প্ৰথমতে মই এইকেইটা ভালদৰে ধুই লৈছোঁ ধুই পেলাই নিমখত দি থৈ দিম নহ'লে আকৌ এনেকৈ থাকিলে আকৌ গেলিও যাব পাৰে সেইকাৰণে আনি ৰৈ থকা নাই আৰু ভালকৈ ধুলোঁ ধুই পেলাই এয়া বটলত ভৰাই নিমখ দি দিলোঁ এতিয়া মই এইখিনি নিমখত দি মই যেতিয়ালৈকে ৰ'দটো নিদিয়ে তেতিয়ালৈকে থাকিব আৰু যদি কাইলৈও ৰ'দটো দি দিয়ে নহয় তেতিয়া মই উলিয়াই পেলাই এইখিনি ভালকৈ ৰ'দত দি দিম তাৰপিছত আচাৰ অকণমান বনাই থৈ দিম আৰু এতিয়া যাওঁ চাহ একাপ খাই লওঁগৈ সেয়া মানে দিনৰ ভাত সাজ খোৱাৰ পিছত আৰু জিৰোৱাও নহ'লে চিধাই বজাৰলৈ ওলাই গ'লোঁ এই কাপোৰটো চিলাবলৈ দিলোঁ আৰু এই চাহ একাপ বনাই আনিলোঁ খাই লওঁ এতিয়া আৰু ভিডিঅ' আপোনালোকক দেখাই থাকিম সকলো শেষলৈকে ভিডিঅ'টো চাই থাকক আৰু এয়া হৈছে পিছদিনাখন ৰাতিপুৱাৰ ভিডিঅ'
আগদিনাখন আৰু ভিডিঅ' বনাবলৈ মন নগ'লে আৰু মই এতিয়া এয়া ৰাতিপুৱা চাহকাপ খাই আহি আগফালে আহিলোঁ আৰু বৰষুণটো মানে আজি বতৰটো ভাল দেখিছোঁ সেইকাৰণে ভাবিছোঁ আজি কাপোৰ কানিও অলপ আছে সেইখিনি ধোৱা হ'ব আৰু কি আছে কামখিনি মুঠতে কৰিব লাগিব ৰ'দো দিব যেন লাগিছে মনটো একদম ভাল লাগি গৈছে এই ফুলৰ টাববিলাক মই ইফাল সিফাল কৰি থাকোঁ বেছি বৰষুণ পালেও ফুলবিলাক মানে সৰি যায় মৰি গ'লেও ভাল নালাগে সেইকাৰণে ইফাল সিফাল কৰি থাকোঁ আৰু এইজোপা চাওকচোন ইমান ধুনীয়াকৈ ফুলিছে নহয় ৰাতিপুৱাৰ সময়খিনি উঠি আহি মই এই ফুলখিনি চালে মনটো বৰ ভাল লাগে আৰু ৰাতিপুৱাই আহি যদি এইখিনি মানে চাবলৈ নাহোঁ নহয় পিছত আৰু সময়ো নহয়গৈ এই কামত লাগোঁতে ইটো সিটো কৰোঁতে মুঠতে আৰু এইফালে আহিবলৈও সময় নাপাওঁ মানে সেইকাৰণে এই ৰাতিপুৱাৰ সময়খিনি মোৰ খুব ভাল লাগে আৰু উঠাৰ পিছত মুঠতে চাহকাপ খাই এইটোৱে মোৰ কাম আৰু দেই আৰু এতিয়া যাওঁ ভিতৰলৈ আৰু গৈ পেলাই মই এই কাপোৰ কানিখিনি বোলো সোনকালে ধুব লাগিব মেচিনতে দিম যিহেতু আৰু চোফা কভাৰবিলাকো লেতেৰা হৈছে সেইখিনি প্ৰথমতে উঠাই লৈছোঁ আৰু পৰ্দাখিনিও ধুম যিহেতু পৰ্দাখিনিও খুলিম তাৰপিছতে এইফালে ডিভান কভাৰ চভাৰ যিখিনি আছে গোটেইখিনি মুঠতে একে কোবতে খুলি পেলাইছোঁ আৰু আজি বেডৰুমৰো যিখিনি পৰ্দা আছে সেইখিনিও গোটেইখিনি খুলিম আৰু তাৰপিছতে বিচনাৰ যিখিনি বেডশ্বীট বেড কভাৰ গাৰু গিলিপ সেইখিনিও ধুব লাগিব আৰু বিহু বুলি ক'লে ঘৰখন চাফা হ'লেহে মনটো মুকলি লাগিব আৰু তেতিয়া বিহু পিঠা পনা বনাবলৈও আৰু সময় পাম কাৰণ এইখিনি যদি থৈ দিওঁ নহয় পিছত আৰু মানে নহ'বগৈ আৰু সেইকাৰণে এইখিনি সময় পাওঁতে এইখিনি সোনকালে কৰি মেলি আজৰি হওঁ আৰু ডাইনিঙৰ কভাৰ আছিলে চেয়াৰ কভাৰখিনি সেইখিনিও খুলিলোঁ সেইখিনিও ধুব লাগিব আৰু আৰ্টিফিচিয়েল ফুলবোৰো বৰ লেতেৰা হয় মানে ধূলি পৰি পৰি লেতেৰা দেখি যে সেইকাৰণে এইখিনিও মই অকণমান সময় চাৰ্ফত দি থ'ম তাৰপিছত এইখিনি ধুই দিম আৰু যিমানখিনি পাৰোঁ আজি মুঠতে কামখিনি কৰিম আৰু এইফালে শৰাই বতা সেইবোৰতো আছেই যদি পাৰোঁ আজিয়ে ধুম আৰু তাকে আৰু তাৰপিছতে আগফালে বাৰাণ্ডাখনৰো এইবিলাক আছেই পৰ্দা সেইখিনি খুলিম তাৰপিছত চেয়াৰ কভাৰ চভাৰ সেইবিলাক খুলি পেলাইছোঁ তাৰপিছতে খিৰিকীখন খুলি দিছোঁ অকণমান ধূলি ধূলি হৈছে সেইবিলাকো মানে এনেকৈ মোহাৰিয়ে দিছোঁ আৰু লগে লগে নহ'লে এইবোৰ থাকি যাব যিমানখিনি পাৰোঁ আৰু আমাৰ ঘৰৰ আগেদিয়ে সদায় মানে পাচলি আনে আৰু পাচলি নাথাকিলে আমি এনেকৈ লওঁ আৰু ভাল সেইকাৰণে মানে নাথাকিলে ল'ব পৰা যায় আৰু চব পাচলিয়ে আনে মানে মই সেয়া পাচলি কেইটামান ল'বলৈ আহিলোঁ আৰু পাচলিকেইটা বোলো লৈ লওঁ আৰু ঢেকীয়া মুঠিও ল'লোঁ দেই ভাল লাগে ঢেকীয়া ভাজি বনাম আৰু ঠিক আছে তেন্তে আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰোঁ ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব আৰু বিহুত যিমানখিনি পাৰোঁ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক আকৌ লগ পাম আৰু আজিৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনালোঁ